আমাক উচিত মূল্যত ক্ষতিপূৰণ দিব লাগিব। জিঞ্জাৰে মাটি পালে আমাক মাটি লাগিবই। জিঞ্জাৰে থাকিব পালে আমিও থাকিব লাগিবই। ইনকলাব জিন্দাবাদ। আমাক মাটি লাগিবই। আমাক উচিত মূল্যত ক্ষতিপূৰণ দিব লাগিবই। আমাক মাটি লাগিবই। আমাক উচিত মূল্যত ক্ষতিপূৰণ দিব লাগিবই। মিছলীয়া চৰকাৰ হাই হাই। বিজেপি গো বেক। মিছলীয়া চৰকাৰ হাই হাই। বিজেপি গো বেক। আমাক মাটি লাগিবই। আমাক মাটি লাগিবই। জয় আই অসম। জয় আই অসম। থলুৱা বিৰোধী চৰকাৰ হাই হাই। থলুৱা বিৰোধী চৰকাৰ হাই হাই। কি গ'ল আপোনাৰ কথাটোৰ লগত মেচিং হ'ব আকৌ কণ্টিনিউ কৰিব নে কি গুচি যাম এই প্ৰসংগত কি ক'ব? নহয় চাওক, আমি কোনো কাৰণত বেদখলকাৰী নহয়। আপুনি শিলহাকুৰ হিষ্ট্ৰীটো যদি চায়, আমাৰ লগত আপুনি ঠিকেই কৈছে কথাটো। মই দুখনমান কাগজ দেখুৱাইছো। এই কাগজখনৰ এই মানুহজন গৰাকী হৈছে তামা মিকিৰ। তেওঁক খাজানা দিছিল 76ত। 1976 চনত শিলহাকুৰ বুকুত যি মাটিত উচ্ছেদ কৰা হৈছে তাত তেওঁক খাজানা দিছিল। 76ত এই এটা সৰু ড্ৰেইন নিচিনা আছিল, তাৰ দুয়ো কাষে এই মানুহবিলাকে খেতি কৰিছিল। আৰু আপুনি যদি চায় যে অসমৰ বেছিভাগ মাটি সেইধৰণে খেতি কৰিছিল কোনোবাই। তাৰ পাছত মানুহৰ জনসংখ্যা বৃদ্ধি হ'ল, তাত প্ৰথমতে তাত ভোগ দখল কৰিলে, তাৰ পাছত এলটমেণ্ট পালে, তাৰ পাছত একচনীয়া পতা হয়, তাৰ পিছত ম্যাদী পট্টা হয়। মাটিৰ চৰিত্ৰটো তেনেকুৱা, মাটি তেনেকৈ আছে, মাটিৰ ষ্টেটাছ তেনেকুৱাই। গতিকে সেই ধৰণে বসবাস কৰি আছিল, কোনোবাই খেতি কৰিছিল। পৰৱৰ্তী পৰ্যায়ত কোনোবা বানপীড়িত মানুহ, কোনোবা বন্যপ্ৰাণী উপদ্ৰৱত অহা মানুহ, বা কাৰোবাৰ পৰিয়ালত একঠা মাটি আছে, 4জন ককাই ভাই, তেওঁলোকে কামৰ সন্ধানত যেতিয়া গুৱাহাটী মহানগৰ হ'ল, তালৈ আহি কোনোবা কোম্পানী এটাত কাম কৰিছিল, কোনোবাই মিস্ত্ৰী কৰিছিল, কোনোবাই সৰু চাকৰি এটা কৰিছিল। তেওঁলোকে নিজৰ সাধ্য অনুযায়ী সততাৰে ঘটা পইচা কেইটকাৰে নিজৰ পৰিয়াল পোহপাল দিয়াৰ লগতে তেওঁলোকে যি পইচা সঞ্চয় কৰিছিল সেই পইচাৰে এইবিলাক অঞ্চলত অলপ অলপ মাটি লৈছিল। কোনোবাই এবিঘা ধৰি থৈছিল, তাৰে একঠা দুকঠা কাৰোবাক দিছিল, তেওঁলোকে লৈছিল। আমি শিলহাকুৰ গোটেই হিষ্ট্ৰী পুৰণি মানুহবিলাকৰ পৰা শুনিছো, আমি মেপ চাইছো, আমি পঢ়িছো, দেখিছো, পুৰণি মেপবিলাক চাইছো। আমি সেইধৰণে আহিছিল। খেতি কৰাৰ পাছত পৰ্যায়ক্ৰমে মানুহ আহি তাত বহিছিলে। আৰু সেই অঞ্চলবিলাকত প্ৰফুল্ল কুমাৰ মহন্তৰ দিনৰ পৰা লাহে লাহে সেই শিলহাকুৰ অঞ্চলটোত তাত মাটি এলটমেণ্ট দিয়া হ'ল চৰকাৰী কিছুমান অনুষ্ঠানত। বিভিন্ন বিধানসভাৰ নামত দিয়া হ'ল, সাহিত্য সভাৰ নামত দিয়া হ'ল। আৰু লাহে 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 আহি হিমন্ত বিশ্ব শৰ্মা যেতিয়া কংগ্ৰেছৰ প্ৰতাপী মন্ত্ৰী, তেতিয়া আপুনি দেখিব যে হোটেল জিঞ্জাৰক এলটমেণ্ট দিলে, আইডিয়েল শিলবিহুৰ নামত এলটমেণ্ট দিলে, বদৰুদ্দিন আজমলক 29 বিঘা মাটি মেগজিনত এলটমেণ্ট দিলে, তাৰপিছত পৃথিৱী গ্ৰীণক দিলে, ৰয়েল পেলেচক দিলে, এনেকৈ বিভিন্ন ধৰণৰ বনীয়া গোষ্ঠীবিলাকক মাটি এলটমেণ্ট দিলে। আৰু লাহে 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 তাৰ কাষতে যেতিয়া আপোনাৰ গাৰ কাষত যেতিয়া 17 মহলীয়া বিল্ডিঙৰ অনুমতি দিব, আপোনাৰ গাৰ কাষত যেতিয়া পুঁজিপতিক মাটি এলটমেণ্ট দিব, পট্টা দিব, তেতিয়া সেই মাটিবিলাকৰ কাষে কাষে এই থলুৱা মানুহবিলাক বহি গ'ল। আৰু বহাৰ পাছত প্ৰথমে তেওঁলোকে বাঁহৰ ঘৰ এটা বনাইছিল, চালি এখন দিছিল, তাৰপিছত চৰকাৰে কাৰেণ্ট দি দিলে। কাৰেণ্ট দিয়া মানে আওপকীয়াক অনুমতি দিলে, তাৰ পাছত হল্ডিং নাম্বাৰ দিলে, পানী দিলে, ৰাস্তা বনাই দিলে। মই আপোনাক এখন কাগজ দেখুৱাইছো। এই কাগজখন যদি চাই, সিদিনা 2019-20ত পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্ট PWD, সেই সময়ৰ মন্ত্ৰী আছিলে PWD মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছিগনেচাৰ কৰিছে এই পথটো। আপুনি যদি চাই, এই পথটো তেওঁলোকে পূব শ্ৰীমন্ত শংকৰনগৰ ৰোড মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চেংচন কৰিছিল ৰাস্তা। তাৰপিছত আপুনি যদি চাই যে কুইন ওজা ডাঙৰীয়ানীয়ে তাত ৰাস্তা বনাই দিছিল। যেতিয়া ৰাস্তা দিব, কাৰেণ্ট দিব, পানী দিব, ভোট কেন্দ্ৰ বনাই দিব, অংগনবাদী চেণ্টাৰ বনাই দিব, ঘৰৰ দুয়ো কাষে যেতিয়া ডাঙৰ ডাঙৰ কোম্পানীক মাটি এলটমেণ্ট দিব, তাৰপিছত সকলো মানুহে নিজৰ ঘৰখন বনাই পেলাইছিল। আৰু 2008 চনত দ্য গুৱাহাটী ৱাটাৰ বডিজ প্ৰিজাৰ্ভেশ্যন এণ্ড কনজাৰ্ভেশ্যন এক্ট অহাৰ পাছতো কোনো ধৰণৰ ফিজিকেল ডিমাৰ্কেশ্যন নাছিল, কোনো এখন ফলক নাছিল যে এয়া সংৰক্ষিত এলেকা, ইয়াত নবহিবা, বা মানুহবিলাকে ঘৰ সাজি থকাৰ পাছতো কোনেও কাকো বাধা দিয়া নাছিল। তেনেকৈ মানুহবিলাকে যিবিলাক সৎ মানুহ, আজি যদি চাব, এজন মানুহ হাৰ্ট এটেকৰ মৃত্যু হৈছে তেওঁ ঘৰখন হেৰুৱাৰ পিছত, তেওঁৰ নাম হৈছে মৃগেন ডেকা। তেওঁ এগৰাকী SI আছিলে। তেওঁ সৎ অফিচাৰ কাৰণে জীৱনৰ পৰিয়াল চলাই, ছোৱালীক পঢ়াই, ল'ৰা ছোৱালীক পঢ়াই মেলি যি পইচা ঘটিছিলে সেই পইচা ইয়াত এখন মাটি কিনিছিলে আৰু ৰিটায়াৰমেণ্টৰ পিছত একাউণ্ট খালী কৰি ধুনীয়া ঘৰ এটা বনাইছিলে। এতিয়া সেই মানুহজনে গোটেই জীৱন ৰাইজৰ সেৱা কৰি, চাকৰি কৰি তেওঁ মাটিও হেৰুৱালে আৰু ৰিটায়াৰমেণ্টৰ টকাৰে বনোৱা ঘৰটো ভাঙি পেলালে। এতিয়া সেই মানুহজনে দুখ আৰু বেদনা সহ্য কৰিব নোৱাৰি যে হাৰ্ট এটেক কৰিছে।
আজি টংকেশ্বৰ বনিয়া 4th গ্ৰেডৰ PWD এজন চাকৰিয়াল আছিল তেওঁ হট পথৰে ঘটা টকাৰে অলপমান মাটি লৈছিল কিয় লৈছিল যে চৰকাৰে কাষতে বেলেগক অনুমতি দিছে বনিয়া গোষ্ঠীক আৰু চৰকাৰে সকলো সুবিধা দিছে কাৰেণ্টৰ পৰা ভোট কেন্দ্ৰলৈকে সুবিধা দিছে যে সেই কাৰণে মাটি বহিছিল এতিয়া হঠাৎ আহি 2022 চনৰ পৰা এই মানুহবিলাকৰ ঘৰ ভাঙি দিলে আজিৰ দিনটোলৈকে প্ৰায় 1200টা পৰিয়ালৰ ঘৰ ভাঙি চাৰখাৰ কৰি দিলে আৰু আপুনি চাব আটাইতকৈ ইণ্টাৰেষ্টিং কথা তাৰ কাষে কাষে কিন্তু ঘৰবিলাক নাভাঙিল আজি জিঞ্জাৰ হোটেল নাভাঙিল আজি বদৰুদ্দিন আজমল এয়া যদি চাই গুৱাহাটীৰ আটাইতকৈ এটা ওখ ঘৰ আইডিয়েল হিল ভিউ পাথৰ কুঁৱৰীত আজিও থিয় হৈ আছে একেই শিলহাকুৰ বুকুত এয়া হেনো এলটমেণ্ট কি কাৰণে এলটমেণ্ট পালে তাৰ মালিক হৈছে হিম্মত সিংকা সেইকাৰণে এলটমেণ্ট পালে এইখন জিঞ্জাৰ হোটেল আপুনি চাওক এই হোটেলখন আজিৰ দিনটোত থিয় হৈ আছে শিলহাকুৰ মূল ড্ৰেইনটোৰ পৰা মাত্ৰ 20 মিটাৰ দূৰত কাৰণ তাৰ মালিক ৰতন টাটা এয়া হৈছে পৃথিৱী গ্ৰীণ এই মাটিখিনিৰ মালিক হৈছে বদৰুদ্দিন আজমলৰ পত্নী ৰিজুৱাৰা বদৰুদ্দিন আজমল তেওঁ সাংসদ তেওঁ পলিটিচিয়ান তেওঁ হাত দীঘল মানুহ সেইকাৰণে এওঁলোকৰ মাটিবিলাকত উচ্ছেদ নহল কিন্তু দুখীয়া মানুহৰ ঘৰ 250 মিটাৰ 300 মিটাৰ পৰ্যন্ত খেদি খেদি ভাঙি দিলে কিন্তু 20 মিটাৰ দূৰত থকা ঘৰটোৱে এতিয়া 17 মহলীয়া ঘৰটোৱে হেনো বানপানী ধৰি নাৰাখে কেৱল আমাৰ মিচিং মানুহৰ জুপুৰিটোহে এতিয়া বানপানীৰ সৃষ্টি কৰিছে আজি থলুৱা মানুহৰ কেইচপৰামান ইটাৰ 2 ফুটমান 5 ফুটমান ঘৰটো এতিয়া গুৱাহাটীত বানপানীৰ সৃষ্টি কৰিছে কিন্তু জিঞ্জাৰ হোটেল থিয় হৈ থাকিলেও বানপানী নহয় সেয়া খিলঞ্জীয়া চৰকাৰৰ খিলঞ্জীয়া মানুহক বিৰুদ্ধে লোৱা খিলঞ্জীয়া প্ৰস্তাৱ খিলঞ্জীয়া সিদ্ধান্ত তাৰপিছত আমি যেতিয়া আন্দোলন কৰিলো তেতিয়া এই লিষ্টখন ৰাজহুৱা কৰি দিলে ক'লে যে এই 17টা প্ৰতিষ্ঠানক ভুলক্ৰমে পূৰ্বৰ চৰকাৰে মাটি দিছিলে গতিকে এই আমি এমাহৰ ভিতৰত ভাঙি দিম ইয়াত ICM আছে জিঞ্জাৰ হোটেল আছে অমিয় কুমাৰ দাস ইনষ্টিটিউট আছে পৃথিৱী গ্ৰীণ আছে ৰয়েল পেলেচ সব আছে কিন্তু এই লিষ্টখন ৰাজহুৱা কৰি এমাহৰ ভিতৰত ভাঙি দিম বুলি কোৱা 1.5 বছৰ উকলি গ'ল আজি আপুনি চাওক এটা ঘৰতো এটা পুঁজিপতি বনিয়াৰ বাসগৃহটো বুলডোজাৰ লগাবলৈ চৰকাৰে সাহস নকৰিলে তাৰ পাছত কয় মুখ্যমন্ত্ৰীগৰাকীয়ে মই নিজকে তেওঁ খিলঞ্জীয়াৰ ত্ৰাণকৰ্তা বুলি কয় কথাই কথাই জাতি মাটি ভেটিৰ কথা বুলি কয় থলুৱা মানুহৰ জীৱন সলনি কৰি দিবলৈ তেওঁ মুখ্যমন্ত্ৰী হোৱা বুলি কয় বকুন্দৰা 1.0 2.0 3.0 পালেহি কিন্তু তেওঁলোকে কয় যে বকুন্দৰাৰ জৰিয়তে অসমৰ থলুৱা ভূমিহীন মানুহক মাটি অধিকাৰ দিয়া হৈছে কিন্তু তেওঁলোকৰ কাৰণে থলুৱাৰ সংজ্ঞা হৈছে হিম্মত সিংকা তেওঁলোকৰ কাৰণে থলুৱাৰ সংজ্ঞা হৈছে বদৰুদ্দিন আজমল তেওঁলোকৰ কাৰণে থলুৱাৰ সংজ্ঞা হৈছে ৰতন টাটা কিন্তু ইয়াত বহি থকা থলুৱা মানুহবিলাক তেওঁলোকৰ কাৰণে খিলঞ্জীয়া নহয় গতিকে এই মুখ্যমন্ত্ৰীগৰাকীৰ যিটো দুটা চৰিত্ৰ এই কথাখিনি আমি অসমৰ মানুহক দেখুৱাব বিচাৰিছো গতিকে আজি থলুৱা মানুহে মাটি অধিকাৰ বিচাৰি দুখ আৰু বেদনা সহিব নোৱাৰি আজি মৃগান ডেকা টংকেশ্বৰ বনিয়া জয়ন্ত তামুলী আজি ইকবাল আহমেদ বা গৌতম সন্যাসীৰ দৰে লোকে আজি হৃদৰোগত আক্ৰান্ত হৈ হৃদযন্ত্ৰ বিকল হৈ আপোন ঘৰখন হেৰুৱাই আজি তেওঁলোকে মৃত্যু মুখত পৰিলে কৰুণ মৃত্যুক আঁকোৱালি ললে কিন্তু আজি আমাৰ সন্মুখত বনিয়াৰ নিজৰ ঘৰ দপদপাই আছে গতিকে এই কথাটো আমি কেতিয়াও মানি ল'ব নোৱাৰো 28 তাৰিখলৈকে বিধানসভা আছে এই বিধানসভাত চৰকাৰে হয় সিদ্ধান্ত লওক নহলে আমাকো মাৰিবৰ কাৰণে সাজু হ'ব ডেফিনেটলি পুঁজিপতি চৰকাৰ মই আপোনাক দেখুৱাইছো পুঁজিপতি আৰু তেওঁৰ সোঁৱে বাৱে থকা যিসকল তেওঁৰ ৰাইট হেণ্ড যিসকল তেওঁৰ মানে ব্লু আইট যিবিলাক মিনিষ্টাৰ আছে তেওঁবিলাকৰ চৰকাৰ মই আপোনাক দেখুৱালো থলুৱা মানুহৰ ঘৰ ভাঙিলে হিম্মত সিংকাৰ ঘৰ থাকি গ'ল থলুৱা মানুহৰ ঘৰ ভাঙিলে জিঞ্জাৰ হোটেলখন থাকি গ'ল তাৰ মালিক ৰতন টাটা থলুৱা মানুহৰ ঘৰ ভাঙিলে বদৰুদ্দিন আজমলৰ ঘৰ থাকি গ'ল আমি বদৰুদ্দিন আজমল বৈধ অবৈধ ক'বলৈ যোৱা নাই কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে সেই বদৰুদ্দিন আজমলক তেওঁ কৈছিলে মই যদি অসমৰ মুখ্যমন্ত্ৰী হওঁ তেতিয়া আজমলক দিছপুৰৰ 1 কিলোমিটাৰ ভিতৰত সোমাবলৈ নিদিওঁ তেওঁৰ ভাষা আছিল ইলেকশ্যনৰ আগত কিন্তু জিকি মুখ্যমন্ত্ৰী হোৱাৰ পিছত গুৱাহাটীৰ মাজমজিয়াত 29 বিঘা মাটি সুৰক্ষিত এতিয়া তেওঁ কয় মই ভাঙিব নোৱাৰো গতিকে তেওঁ এতিয়া কাৰ মুখ্যমন্ত্ৰী খিলঞ্জীয়াৰ নে অনা অসমীয়াৰ অসমৰ মানুহে সিদ্ধান্ত ল'ব আৰু দ্বিতীয়তে মই আপোনাক দেখুৱাইছো যে এই ফটোখন আপোনালোকে চাওক আপোনালোকে যদি চাই এই সাইনবোৰ্ডখন চাওক কৈলাশ মল্ল বৰুৱা পথ নিয়াৰ মাৰিয়া পাব্লিক স্কুল আৰু লেংথ 245 মিটাৰ 2,99,52,000 15 ফাইনেন্সৰ টকাৰে নিৰ্মাণ কৰি দিয়া হৈছে ক'ত জানেনে এইখন হৈছে বুন্দাজান শিলহাকুৰ সংলগ্ন বুন্দাজান আৰু এই বুন্দাজানখন পুতি কৈলাশ ভৱন কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া পিতৃৰ সোঁৱৰণত বনোৱা 245 মিটাৰ দূৰত থকা ঘৰটোলৈ যাবলৈ এইদৰে জান পুতি বনাই দিয়া হৈছে চৰকাৰী ধনেৰে তাৰমানে কেবিনেট মন্ত্ৰী হলে জানখনো পুতি দিব পাৰে আৰু সাধাৰণ মানুহ হলে তাৰ 300 মিটাৰ পাৰতো বাস কৰিব নোৱাৰে এয়া কি সিদ্ধান্ত আপুনি চাওক আৰু দ্বিতীয়তে মই দেখাইছো এয়া হৈছে দলবাৰী
একেই শিলহাকুত দলবাৰী সম্প্ৰীতি পথ বাইলেণ্ড নাম্বাৰ 2 দলবাৰী গুৱাহাটী 771 এই যে দেখিছে এয়া হৈছে প্ৰটেক্ট প্ৰাইড আমি সকলোৱে জানো প্ৰটেক্ট প্ৰাইডটো হৈছে অশোক সিংঘালৰ পৰিয়ালৰ এটা কোম্পানী এই প্ৰটেক্ট প্ৰাইডে এই ধৰণৰ বিল্ডিং তাত নিৰ্মাণ কৰি আছে এই বিল্ডিং প্ৰটেক্ট প্ৰাইড আপুনি চাওক প্ৰটেক্ট প্ৰাইড এই বিল্ডিং আজি শিলহাকুৰ বুকুত তেওঁ গুৱাহাটী উন্নয়ন মন্ত্ৰী কেবিনেট মন্ত্ৰী হ'ল কাৰণে আমাৰ ঘৰ উচ্ছেদ কৰি তাত প্ৰটেক্ট প্ৰাইডৰ কোম্পানী বনাব পাৰে কেবিনেট মন্ত্ৰী হ'ল কাৰণে গুণ্ডাজানখন পুতি ৰাস্তা বনাব পাৰে আৰু আমি কেবিনেট মন্ত্ৰী বা আমি গুৱাহাটী উন্নয়ন মন্ত্ৰীৰ লগত আমাৰ সম্পৰ্ক নাই কাৰণে আমি 300 মিটাৰ দূৰতো থাকিব নোৱাৰো তাৰপিছত আপুনি ভাবক এইখন কাৰ চৰকাৰ গতিকে আপোনাৰ প্ৰশ্নটোৰ উত্তৰ মই এনেকৈ দিছো মই চৰকাৰক এটাই অনুৰোধ কৰোঁ যাতে আমাৰ এই যিটো চৰকাৰে আমাক অন্যায় কৰলাক যিটো আমাক মানে হত্যা কৰাৰ দৰে কৰিলে এই 2 বছৰ ধৰি আমাকতো কোনো ক্ষতিপূৰণ দিয়া নাই এই টেনশ্যনতে মোৰ হাজবেণ্ড মানে হাৰ্ট এটেক হৈ থাকালে এতিয়ালৈ চৰকাৰক মানে নুমেডালো লৰা নাই এই চৰকাৰখনে যি গতিকে তেখেতে এনেকৈ বহি আছে নিমাত হৈ কিন্তু চৰকাৰক আমি এইটোৱে অনুৰোধ জনাওঁ যাতে আমাক ৰাইজক আমাক ক্ষতিপূৰণখিনিও দিয়ক আৰু মাটিখিনিও আমাক দিব লাগে এইটোৱে মানে এতিয়া সদনতো এইটো এছেম্বলি চলি আছে চৰকাৰক এইটোৱে অনুৰোধ জনাইছো আমাক ক্ষতিপূৰণো লাগে মাটিখিনিও দিব লাগে এয়ে আমাৰ চৰকাৰৰ অনুৰোধ এতিয়া হিমন্ত বিশ্ব শৰ্মা সবতকে দক্ষতা আটাইতকৈ বেছি থকা মুখ্যমন্ত্ৰী বা তেনেকে কোৱা যায় তো তেওঁলৈ বিশেষকে কি অনুৰোধ জনাব তেখেতক অনুৰোধ কি হয় আমি এইটোৱে হৈ আছো আমাৰ ৰাইজেতো কোনো সেই কৰা নাই ৰাইজৰ কাৰণে তেখেতে একো কৰা নাই তেখেতে অলপো মানে চকু মেলি চোৱা নাই কাৰণ যদি তেখেতে চকু মেলি চালা হয় আমি এনেকে সদায় এনেকে থাকিব লগা নহলা হয় আমাৰ এতিয়া মানুহজনক হত্যা কৰাৰ দৰে হল যি গতিকে এই যে হাৰ্ট এটেক হৈ ঢুকিব লগা হল কাৰণ এনেকে আমাক যদি তেখেতে যদি আহে চৰকাৰী যদি মাটি তেখেতে কোনোতো আমাক জাননীও দিয়া নাছিল আৰু সেইবিলাক মাটি যদি চৰকাৰী হয় কোনো এখন বেনাৰ নাছিল আমি তেতিয়ালৈ সেইবিলাক মাটি নিকিনিলো চৰকাৰে আমাক ৰাস্তা দিছিলে লাইন দিছিলে হোল্ডিং নাম্বাৰ দিছে সেইকাৰণে আমি সেই মাটি নাযায় আৰু বাৰ তেখেতে শ্লোগান দিয়ে এই ভেটি মাটি আমাৰ অসমীয়া মানুহ আমি কিলো যে আমাৰ ইয়াতে 30 বছৰ ধৰি ভোটৰ কাৰ্ড আছে এই অসমীয়া মানুহখিনি কেতিয়াও মানে তেখেতে সেই আমাক ভেকচিন নকৰো বুলি কোনোদিনে কৰা নাছিল এতিয়া তেখেতে আমাক ভেকচিন কৰি আমাক কি দেখাইছে এইটো আমি ইমান বছৰে তেখেতকে আমি ভাল পাই তেখেতকে ভোট দি আছো আমিতো কোনো বিদেশী নহয় 30 বছৰ ধৰি তেখেতক ভোট দি আছো আমি ইয়াতে বৰবাৰী চেণ্টাৰতে আমি ভোট দি দিব আৰু তেখেতে আমাৰ কাৰণে চকু মেলি চোৱা নাই সেইটো কাৰণে চৰকাৰ তেখেতক আমি এইটোৱে অনুৰোধ জনাইছো যাতে আমাক আমাৰ প্ৰাপ্যখিনি আমি পাওঁ এই আমাৰ আমি অচলৰ প্ৰতিবাদৰ ওপৰত প্ৰতিবাদ কৰি আছো কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়ালৈকে নুশুনাৰ ভাও ধৰি আছে তেওঁ দেখিছে তেওঁ চব জানে কিন্তু তেওঁ কৰো বুলি কৰি আছে কাৰণ তেওঁ হৈছে সৰ্বকালৰ সৰ্ববৃহৎ সৰ্বশ্ৰেষ্ঠ মিছলীয়া মুখ্যমন্ত্ৰী আৰু তেওঁ নিজকে জাতি মাটি ভেটিৰ কথা মানে থলুৱাৰ চৰকাৰ বুলি কয় হলে থলুৱাৰ মুখ্যমন্ত্ৰী বুলি কয় হলে আচলতে তেওঁ থলুৱা বিৰোধী চৰকাৰ হয় আৰু থলুৱা বিৰোধী মুখ্যমন্ত্ৰী হয় আৰু তেওঁ হৈছে একমাত্ৰ কেৱল পুঁজিপতিৰ মুখ্যমন্ত্ৰী তেওঁ শিলহাকুত যিমান থলুৱা খিলঞ্জীয়া ভূমিপুত্ৰ আছিলে সকলো আপুনি যদি যায় তেতিয়া দেখা পাব তাত 100% থলুৱা খিলঞ্জীয়া ভূমিপুত্ৰ আছিলে কিন্তু আমাক যেতিয়া উচ্ছেদ কৰিলে সেই উচ্ছেদ কৰাৰ অধিকাৰ তেওঁ নাছিল কাৰণ তেওঁ নিজে সেইটো সময়ত যিটো সময়ত শিলহাকুত মানুহে বসবাস কৰিবলৈ লৈছিল সেইটো সময়ত তেওঁ গুৱাহাটীৰ উন্নয়ন মিনিষ্টাৰ আছিল তেওঁ লাইট দিছিল তেওঁ পানী দিছিল তেওঁ ৰাস্তা ঘাট বনাই দিছিল কিন্তু যেতিয়া বিজেপিলৈ আহিল তেতিয়া তেওঁ আমাক উচ্ছেদ কৰিলে আমি এইটো কেতিয়াও মানি নলওঁ আৰু যদি শিলহাকুৰ বুকত আমি থাকিব নোৱাৰো তেতিয়াহ'লে কোনো পুঁজিপতিও তাত ফ্লেট বা অট্টালিকা বনাব নোৱাৰে আৰু এতিয়া আমি বহুত ধৈৰ্য ধৰিলো আমি 2 বছৰৰ ওপৰত 2 বছৰ হৈ গ'ল আজি আমি আন্দোলনৰ ওপৰত আন্দোলন কৰি আছো কিন্তু এতিয়ালৈকে আমাৰ কাৰণে একো ব্যৱস্থা কৰা নাই আৰু ক্ষতিপূৰণৰ নামত মাত্ৰ 20%হে কিবা এটা দিছে পৰিপূৰ্ণ নহয় সেইকাৰণে আমি এনেকুৱা ক্ষতিপূৰণ মানি নলওঁ আমাক দিয়ে যদি উচিত মূল্যত ক্ষতিপূৰণ দিয়ক আৰু মাটিৰ বিনিময়ত আমাক মাটি লাগিবই আৰু যদি নিদিয়ে তেতিয়াহ'লে আমাৰ ভেটি মাটিখিনি আমি ঘূৰাই ল'ম আমি কাঢ়ি ল'ম কাৰণ তেওঁ যেনেকৈ আমাৰ ভেটি মাটি কাঢ়ি লৈ গৈছে আমি কাঢ়ি ল'ম আৰু ইয়াত কোনো পুঁজিপতিক আমি বহিব নিদিওঁ আপোনাক এটা কুৱেশ্যন কৰি আছো আপোনালোকৰ ভাষাত খিলঞ্জীয়াৰ ওপৰত চৰকাৰৰ বুলডেজাৰ আনহাতে চৰকাৰৰ ভাষাত বেদখলকাৰীৰ ওপৰত চৰকাৰৰ বুলডেজাৰ এই
আপনি কাক খিলঞ্জীয়া বুঝে খিলঞ্জীয়া কাক কয় আজি 13 মেৰ পৰা আমাৰ শিলখাকু বিলত উচ্ছেদ কৰালৈ আজি ইমান দিনে দীৰ্ঘদিনীয়া এই আন্দোলনত আপুনি অলপো আমাক পদক্ষেপ নকৰিলে চাওক ডাঙৰীয়া মহোদয় বাৰে বাৰে ইমান অনুৰোধ কৰাৰ পিছত আপুনি আমাক কি ব্লু ফিল্ম ৰচনা কৰি আমাক এই সিদ্ধান্ত কৰি আছে আপুনি হয় কওক আমাক মাটি ঘূৰাই দিয়ক অথচা নহলে আমি তীব্ৰ আন্দোলন কৰিবলৈ বাধ্য হম আপুনি বনিয়াক দিব পাৰে বনিয়া বেলেগ বেলেগ বনিয়াক দিব পাৰে আমি অসমীয়া খিলঞ্জীয়া মানুহ ৰক্ষা কবচ বুলি কৈ কিনে আপুনি বিভিন্ন নিউজ চেনেলত আপুনি বক্তব্য ৰাখি থাকে গতিকে আপোনাক এই অনুৰোধ আপুনি আমাক পৰীক্ষা দিয়ক আৰু আমাক মাটি ঘূৰাই দিয়ক এই কৈ মই ইমানতে আপোনালোকক বেদখলকাৰী বুলি কোৱা হৈছে বেদখল কৰাৰ বাবেহে শিলহাকুৰ মাটিৰ উচ্ছেদ চলোৱা হৈছিলে চৰকাৰে তেনেকুৱা কৈছে সেইবাবে তেওঁলোকে বুলডোজাৰত চলাইছিলে এতিয়া কথাটো হ'ল আপোনালোকে খিলঞ্জীয়া হিচাপে আপোনালোকে বেদখলকাৰী হৈছে নেকি তাতে বেদখল কোনে কৈছে যিবিলাক পুঁজিপতি বনিয়াবিলাক যিবিলাক কৈছে সেইবিলাক বেদখলকাৰী বুলি কৈছে কিন্তু আপুনি নিজে আহক চাব আহক মামা বুলি কৈছো আপুনি ইয়াত চাব আহক যে ইয়াত কিমান পূৰ্বপুৰুষৰ পৰা ইয়াত আমি ইয়াতে মাটি বসবাস কৰা মানুহ ইয়াতে আছে আজি 20-30-40 বছৰলৈকে মানুহ আছে সেই মানুহবিলাক কি সেইবিলাক মানে কি বনিয়া এইবিলাক কি বেদখলকাৰী নেকি আপুনি নিজ চকুতে দেখা পাইছে নাই যাক আপুনি লগাইছে যাক এই আমাৰ অধ্যক্ষ নাৰায়ণ ডেকা অধ্যক্ষক তেখেতে 1 নম্বৰ দালাল এই দালালৰ আপুনি চাই লৈ পেলাই এইবিলাক কাম কৰি আছে ক'ত মাটি পট্টা ক'ত কি আছে ক'ত চৰকাৰী মাটি আছে গতিকে আপুনি এইবিলাক কথা নুশুনিব আপুনি ৰাইজৰ কথা শুনক ৰাইজক আপুনি মতামত দিয়ক আপুনি যদি এই কথাবোৰ যদি আপুনি নিজে বিবেচনা কৰি নকৰে পিছত আপুনি ভয়ংকৰ ৰূপত আপুনি পৰিব লাগিব সমাগত লোকসভা নিৰ্বাচন আপোনালোকে কেনেধৰণৰ ভূমিকা ল'ব লোকসভা নিৰ্বাচনত আমি এইকাৰণে কৈছো যে আমি ৰাইজে যিটো আমাৰ উচ্ছেদিত ৰাইজ এই ৰাইজে আমি বহুত দুখ পাইছো যে অসমৰ মুখ্যমন্ত্ৰী এজন হৈ পেলাই তেখেতে আমাৰ যিখিনি খিলঞ্জীয়া মানুহ অলপ আমাক ভাল চকু দি চোৱা নাই আপুনি মাহিমাকৰ নিচিনা আমি চকু দি চাই থকা আমি বৰ্তমান দেখা পাইছো সিহঁতকতো ভাঙি নাই সিহঁতে আৰু ল'ব পাৰিব কিমান প্ৰপাৰ্টি বনাই থৈছে কিন্তু আমাৰ সৰু সৰু মানুহৰতো প্ৰপাৰ্টি নাই আমাৰ কিমান কষ্ট কৰি বেলকাপ মাৰি কিনে আৰ্মি চাকৰি কৰিছিলে 30 বছৰ চাকৰি কৰি কিনে নাখাই নলয় এটা পইচা ত্ৰিচলি এৰি থৈ হাইলডিত ক'ত যাই কিনে মানুহৰ কিমান বেমাৰ হ'ল কেটেগিৰি বনি আহিছে ক'তো একো নাপায় 60 বছৰ হ'ল এতিয়া মোৰ মালিকৰ তেওঁ ৰিটায়াৰমেণ্টৰ পইচা যেতিয়া গতাই দিলে গতাইখিনি এইটো ঘৰ বনাইছিলে যেতিয়া মোৰ ছোৱালীকেইটাই এইটো ঘৰ বনাইছিলে এইটো ঘৰ দেখি কিনে চৰকাৰে ভাবিব নেকি বোলে এইবিলাক ঘৰ অন্যায় কৰি পইচা আনি কিনে ঘৰ বনাইছে কিন্তু আমাৰ এইবিলাক অন্যায় পইচা নাছিলে কিমান কষ্ট কৰি দেশ বিদেশৰ কাৰণে চাকৰি কৰি কিনে সেই পইচা খটাই দিলে ইয়াতে আৰু চৰকাৰে এই ঘৰ দেখি কিনে ভাবে কি আমি অন্যায় কৰি কিনে আমাৰ 2 নম্বৰী কাম আছে সেইকাৰণে আমি এনেকুৱা ঘৰ বনাইছিলো তেওঁ বিচাৰ কৰি চাম যদি আমি অন্যায় কৰি ঘৰ বনাইছিলো আৰু আমি এইবিলাক এনে দখল লৈ এইবিলাক আমি কিনা মাটি আছিলে কিনা মানুহে যদি বিকা মানুহে যদি বহি থাকিব পাৰে আমি কিয় নোৱাৰো আমিও বহি থাকিব লাগিব ইতিমধ্যে বিধানসভা চলি আছে বিচাৰিছে যে উত্থাপন কৰিব লাগে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীলৈ আপোনালোকৰ কি আহ্বান আমাৰ অসমীয়া মানুহৰ আমাৰ কোনো বিদেশী নাই ইয়াতে এহাতেদি কয় মই গোটেইখিনি বিচাৰ কৰি কিনে কথাই জাতি মাতি বেটি অসমীয়া মানুহৰ ডাঙৰ এটা নামত অন্য হাতেদি টিভি প্ৰচাৰ বড়ৰ দিন আজমলত বাংলাদেশৰ প্ৰতিনিধি বুলি কয় ইমান ধুনীয়া তেওঁৰ নামো হয় মুখ্যমন্ত্ৰী এটা হয় কিন্তু কামগিলা এনেকুৱা বেছ কিয় কৰিছে আৰু কৰে যদি তেওঁ দিন আজমলত পৰিয়ালক দি ৰাখিছে ন্যায় কৰি কিনে কৰিব লাগে আমি খিলঞ্জীয়া মানুহে চাই চৰকাৰী মাটি আমাৰ বহাত আমাৰ অন্যায় হৈছে দূৰ নহয়
1200টা পৰিয়ালে মাটি ভেটি ঘূৰাই নাপায় ৰজগাৰ বনালে হয় আমাৰ বাচ্চাবিলাকৰ সুবিধা হ'লে হয় সাজু হৈ আছো কিন্তু মাটি ভেটি আমাক ঘূৰাই নাপাব আঘাত কৰিব আঘাত নকৰিব সেইটো কথা নহয় নহয় গোটেইখিনি কৰিব লাগে ৰজগাৰ তেতিয়া কৰিলে সেইখিনি কৰি পেলাই মই হেৰি কৰিছোঁ আমাৰ ক্ষতিপূৰণ আৰু সংস্থাপন আমাৰ যিখিনি মানুহৰ অন্যায় হৈছে সেইখিনি তেওঁ ঘূৰাই দিব লাগে আৰু এইখিনি আজি এবছৰ হ'ল আমাৰ আমি যোৱা ফেব্ৰুৱাৰীত ভাঙিছিলে আমাৰ চলিব গতিকে একো বস্তু ওলাব নোৱাৰিলো আচানক ভাঙি দিছে গতিকে যদি কিছুমানক দিছে আমিও সেনেকৈ পাব লাগে সংস্থাপন পাব লাগে ক্ষতিপূৰণ পাব লাগে আমাৰ বহুত কষ্টৰ পইচা আছিলে আমাৰ কোনো অন্যাৰ পইচা নাছিলে আৰু আমি বিজেপিক আগতেও ভাল পাইছিলো এতিয়াও আমি তেওঁ যেনেকে আমাক আগৰ নিচিনাকৈ সংস্থাপন আৰু ক্ষতিপূৰণ ঘূৰাই দিয়ে সংস্থাপনৰ কাৰণে ব্যৱস্থা কৰিব সেই আমি 28 তাৰিখলৈকে